বন্ধুসকল এইখন সিনেমা চোৱাৰ পাছত আপোনালোকে ৰঙা জিপসি দেখিলে চিন্তাত পৰিব লগা হৈ যাব কিয় গম পায় নাই কাৰণ এইখন সিনেমাত ৰঙা জিপসিৰ লগত এনেকুৱা এটা সদমা সিন দেখুৱাইছে যত নেকি আমি ৰঙা জিপসি দেখিলে আঁতৰি দিবলৈ বাধ্য হৈ যাম আপোনালোকে ভাবকচোন যদি আপোনালোকৰ প্ৰিয়জনে আপোনালোকক এখন ৰঙা জিপসি গিফ্ট কৰে আৰু সেই গিফ্ট কৰা ৰঙা জিপসিখন যদি বেলেগে আহি পেলাই আঁচুৰ মাৰে তাত পাছাপ কৰি দিয়ে গ্লাছ ভাঙি থৈ গুচি যায় বা এখন ভাঙি চুৰমাৰ কৰি দিয়ে তেতিয়া আপুনি কি কৰিব নিশ্চয় একদম তাক বজাই দিব বন্ধুসকল মই আজি চাই দিলো অনিল কাপুৰ ষ্টাৰাৰ এখন প্ৰাইম ভিডিঅ'ত আহি গৈছে একদম ফ্ৰেছ ষ্টৰী একদম নিউ 2026 ৰ যাৰ নাম হ'ল সুবেদাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আছামিজ ৰিভিউৰ চেনেলটোত তো বলক বেছি দিন কৰি ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল অনিল কাপুৰ 70 বছৰ বয়স হ'বলৈ হৈ গৈছে তো আপোনালোকে ভাবক অনিল কাপুৰক আমি ৰণবীৰ কাপুৰৰ দেউতাকৰ এটা চৰিত্ৰত দেখিছিলো কিন্তু সেই অনিল কাপুৰক এতিয়া এই ডাইৰেক্টৰজনে এনেকুৱাকে এটা হিৰো লেভেলত প্ৰেজেন্ট কৰিছে তাৰ স্ৱেগ তাৰ এটিটিউড তাৰ মোশন মানে আপোনালোকে এইখন মুভি চাই আপোনালোকে বাধ্যত মানে পৰি যাব কবলে যে অনিল কাপুৰে এতিয়া মানে সিঙ্গল হ্যান্ডেডলি মানে ডমিনেশন কৰিব পৰা শক্তি আছে তেখেতৰ সিনেমাত পাৱাৰ আছে তেখেতৰ কন্টেন্টত পাৱাৰ আছে এক্টিং স্লট পাৱাৰ আছে লুকছত পাৱাৰ আছে একদম পুৰা কমপ্লিটলি ফায়াৰ একশন কেটেগৰীটো একদম পুৰা তাবাহি তো বন্ধুসকল ষ্টাৰিং অনিল কাপুৰ ইফালে মনা সিং ইফালে ৰাধিকা আছে সৌৰভ শুক্লা আছে আৰু আনএক্সপেক্টেডলি এতিয়া এনেকুৱা এটা এক্টৰ ইয়াত আছে যত নিকে মেইন ভিলেনৰ ক্যাৰেক্টাৰ লৈছে পৰেশ ৰাৱালৰ পিতেক জুনিয়ৰ আদিত্য ৰাৱাল তো তাৰ এক্টিংটো আমি দলদলখনত দেখিছিলো কেনেকুৱা হৈছিল তো এতিয়া ই কামবেক কৰিছে এটা সাইকোফেটিক টাইপ ভিলেন মানে ও মাই গড তাৰ স্ক্ৰিন প্ৰেজেন্ট একদম ফাৰ লেভেল ইয়াত এগৰাকী লেডিক দেখুওৱা হৈছে আৰু সেই লেডি গৰাকী থাকে জেলত আৰু জেলৰ পৰাই তেখেতে নিজৰ চৰখনক এনেকুৱাকে কন্ট্ৰোল কৰি ৰাখে যেন তেখেতক সবে ভয় কৰে কাৰণ তাত তেখেতৰ মানে ৰাইট হ্যান্ড থাকে যি নেকি তাৰ ভাইয়া বুলি কয় তো থাকে কোন আদিত্য ৰাৱাল বেয়া যিবোৰ কাম কাজ মানে যিবোৰ মানে মাৰ্ডাৰাৰ যিবোৰ মানে বালিৰ যিবোৰ সিন্ডিকেট সেইবোৰ সকলোবোৰ চলাই তাৰ পাছতে মানে যাৰ সেই পক্ষত যোনে মাত মাতিব তো তেতিয়া মানে সি মানে সেই মাত দবাই দিব তেনেকুৱা ধৰণৰ কামবোৰ কৰি থাকে কাৰণ তাৰ পাৱাৰটো বহুত বেছি হৈ থাকে হেতু সিনেমা প্ৰথমতে এটা অকমান দেখুৱাইছে আপোনালোকে সিনেমাখন চালে অলৰেডি গম পাই যাব তো তাৰ 15-20 মিনিটৰ পাছতে আমাৰ মেইন হিৰো অনিল কাপুৰৰ ইয়াতে এন্ট্ৰি হৈ যায় তাৰ পাছত সিনেমাখন এটা বেলেগ দিশত টাৰ্নিং পইণ্ট লৈ যায় অনিল কাপুৰ যেতিয়া এই সিনেমাখনৰ স্ক্ৰিনত আহিব আপোনালোকে তাৰ একদম হাইপটো ইয়াৰ পৰা ইয়ালে গুচি যায় মানে এনেকুৱা এটা লেভেলত মানে এই সিনেমাখনৰ প্ৰেজেন্টেশনটো ৰাখিছে আৰু মানে একদম ৰ এণ্ড ৰিয়েলিস্টিক লাগিছে সেই বস্তুটোহে মোৰ বহুত বেছি ভাল লাগিলে প্ৰত্যেকটো সিন একশনটো আপোনাক ক'বই নালাগে একদম বহুত বঢ়িয়া মানে এনেকুৱা লাগিছে একশনটো বহুত বেছি উৰা হাই কিক ৰাউন্ড কিক ঘোৰা ঘোৰা ওপৰতে মৰা সাউথৰ তেনেকুৱা টাইপ একো নাই একদম ৰ এণ্ড ৰিয়েলিস্টিক আৰু প্লাস আপোনাক তাৰ পাছত যিখিনি মানে সেই বয়স হিচাপে একশন দেখুৱাব লাগে সেই বস্তুটোত বহুত বেছি গুৰুত্ব দিছে যত নেকি একদম মাসি আফটাৰত লাগে আমাৰ হিৰোটো ইয়াতে বহুত বেছি কথাই নকয় কাৰণ হিৰোৰো এটা বেক ষ্টৰী থাকে যেনেকি সোলজাৰ থাকে আৰু হঠাতে এদিন তেখেতৰ ওয়াইফ এক্সিডেন্টত মৃত্যু হৈ যায় আৰু সেই মৃত্যু হোৱাৰ আৰত যিয়েকেও ভাবে যে কৰবাত নহয় কৰবাত তেখেতৰ দেউতাকৰ গ্ৰাফিলিটি থাকে তো সেই বস্তুটোৰ পৰা তেখেতৰ মানে বাপেক আৰু জীয়েকৰ মাজত মানে সেই ৰিলেশন বন্ডিংটো বহুত বেছি ভাল নাথাকে যে এখন ঘৰত থাকিও হেতি বেলেগে থকাৰ নিচিনাকে হয় কিন্তু অকল ৰিটায়াৰ্ড হৈ অহাৰ পাছত আমাৰ হিৰো সেই লেডি গৰাকীৰ সিন্ডিকেটৰ ৰাইট হ্যান্ডৰ একদম ড্ৰাইভাৰ পোষ্টত সোমাই যায় যত নেকি তাৰ পৰা সিনেমাৰ টাৰ্নিং পইণ্টটো বৰ বেলেগ ধৰণে লৈ যায় সিন্ডিকেটৰ ৰাইট হ্যান্ড যিনা মুন্না থাকে আৰু সেই মুন্নাৰ মানে এনেকুৱা এটা মানে তাৰ গুণ থাকে যিনি সবতে সি মাত মতাৰ সবতে উংলি কৰাৰ মানে তাৰ নেচাৰ থাকে সুবেদাৰৰ লগতো ইনসাল্ট কৰা হৰেৰে কথা পাতি থাকে তাৰ পাছত যেতিয়া তাৰ খং উঠে কি কৰিব পাৰে এই সিনেমাখন আপোনাক দেখিলে গম পাই যাব সিনেমাখনৰ প্ৰেজেন্টেশনটো বহুত বেছি ভাল হৈছে সিনেমাটোগ্ৰাফি মজা হৈছে এডিটিংত অকনমান মানে কিবা সিম্পল এডিটিং এটা হৈছে নিচিনা লাগে ক্যামেৰা কোৱালিটিটো বহুত বেছি ভাল হৈছে এংগলবোৰ যিবোৰ দেখাইটো বহুত মাষ্ট হৈছে আৰু যেতিয়া অনিল কাপুৰ মানে স্ক্ৰিনত আহে তাৰ যিটো বিজিএম হেতু বস্তু বহুত মজা লাগে তো হঠাতে এদিন এনেকুৱা ধৰণৰ হেতৰ আৰ্গুমেন্টছ হৈ থাকোতে তাৰ যিখন মৰমৰ গাড়ী আছিলে জিপসি আছিলে ৰঙা জিপসি যত মানে সেইখনত তাৰ ইমোশনছ তাৰ মানে এটা সপোন তাৰ এটা মৰম লুকাই আছিলে যত দেখি তেখেতৰ ওয়াইফৰ মানে হেতু মানে এটা নিশানী আছিলে মেমৰি আছিলে সেই গাড়ীখনত তেওঁলোকে এটেক কৰি ভাঙি দিয়ে মুতি থৈ গুচি যায় আৰু গ্লাছ ভাঙি গোটেই অৱস্থা বেয়া কৰি দিয়ে তাৰ পাছৰ পৰা কেনেকুৱা এটা লেভেল লৈকে হেতৰ ৰিভেঞ্জ হৈ যায় আৰু ফেস অফটো সেই বস্তুটো বহুত দামদাৰ একদম তাবাহি লাগে মানে মই কৈছো নহয় এইখন মুভি হলত দিব লাগিছিলে তেতিয়া আৰু বেছি ভাল হলতেন মানে এনেকুৱা নহয় যে বহুত হাই কন্টেন্ট হয় বাট প্ৰেজেন্টেশনৰ দমত এইখন মুভি আউটস্ট্যান্ডিং মানে ইয়াৰ স্ক্ৰিন প্লে বহুত দামদাৰ হৈছে ৰাইটিং স্কিল বহুত বেছি ভাল হৈছে কিন্তু এনেকুৱাও হৈছে যে আপোনাৰ মানে প্ৰথম ষ্টাৰ্টিং কৰ পৰা হ'ব এন্ড কৰ পৰা হ'ব সেই বস্তুটো বহুত এইমলেছ টাইপ হৈ গৈছে কিন্তু মাসি আফটাৰত মানে অনিল কাপুৰক প্ৰেজেন্ট কৰিছে সেই বস্তুটো কিন্তু বহুত বেছি ভাল হৈছে আপোনালোকে এইখন মুভি চাবলৈ বহুত বেছি ভাল পাব কাৰণ একো ভলগাৰিটি নাই একো বেয়া সিন নাই যত আপোনালোকে ফ্যামিলি ফ্ৰেন্ডলি আপোনালোকে এনজয় কৰিব পাৰিব কিন্তু একশনবোৰ একদম ৰ ৰিয়েলিস্টিক মানে একদম ব্ৰুটেল দেখুৱাই গৈছে সেই বস্তুটো আপোনালোকে চাবলৈ হলে সৰু বাচ্চাৰ পৰা অকমান আঁতৰি চাব লাগিব সিনেমাখনত এটা কেমিও আছে সাৰপ্ৰাইজ কেমিও যেটো আপোনালোকে লাষ্টত দেখি পাব তো মোটামুটি এখন ভাল সিনেমা Amazon Prime আহি গল আপোনালোকে ফ্যামিলি ফ্ৰেন্ডলি আপোনালোকে এখন বহি ঘৰতে চাব পাৰিব এনজয় কৰিব পাৰিব আৰু এখন একদম পুৰা আপোনালোকৰ টাইমৰ ভ্যালু দিব এখন সিনেমাই ঠিক আছে কাৰণ অনিল কাপুৰ হৈ গৈছে 80s 90s ৰ এজন
এজন এনেকুৱা এক্টৰ যিজনৰ মানে ফেন বেছ বহুত বেছি এতিয়া মানে 70 ইয়াৰ্ছতো তো আপোনালোকেও চাই ভালে পাব আৰু আপোনালোকৰ দেউতাহঁতেও চাই এখন বহুত বেছি ভাল পাব এজেড মানুহ কাৰণ অনিল কাপুৰৰ ফেন বেছটো তেখেতলোকৰ পৰাই আছে তো মোৰ ফালৰ পৰা এখন আপোনালোকক ৰেকমেণ্ড কৰিম আপোনালোকে চাব পাৰে এখন ভাল মুভি আহি গ'ল তো বন্ধুসকল মই লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই